সমগ্ৰ অসম জুৰি হ'বলগীয়া অহা 15 ছেপ্টেম্বৰ তাৰিখে ADRE গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ বাবে উত্তৰ-পূব সীমান্ত ৰেলৱে বিশেষ ট্ৰেইনৰ ব্যৱস্থা কৰিছে। ইয়াত মুঠতে 12খন স্পেচিয়েল ট্ৰেইন আৰু লগতে চলি থকা 2খন ট্ৰেইনক এক্সটেণ্ড কৰা হৈছে। এই 12খন স্পেচিয়েল ট্ৰেইনত আলিপুৰদুৱাৰৰ পৰা গুৱাহাটী, আলিপুৰদুৱাৰৰ পৰা বঙাইগাঁও, মৰিয়নিৰ পৰা নাৰেংগী, হৈবৰগাঁৱৰ পৰা গুৱাহাটী, কৰিমগঞ্জৰ পৰা শিলচৰলৈ 2খন গাড়ী, ডিব্ৰুগড়ৰ পৰা লিডো, জামিৰাৰ পৰা শিলচৰলৈ 4খন গাড়ী আৰু মুৰকং চেলেকৰ পৰা কামাখ্যালৈ 1খন গাড়ী দিয়া হৈছে। লগতে বৰ্তমান চলি থকা NJPৰ পৰা বঙাইগাঁৱৰ গাড়ীখন কামাখ্যালৈকে এক্সটেণ্ড কৰা হৈছে আৰু গুৱাহাটীৰ পৰা বঙাইগাঁৱৰ গাড়ীখন কোকৰাঝাৰলৈ এক্সটেণ্ড কৰা হৈছে। এই ট্ৰেইনবোৰ 14 তাৰিখ গধূলি আৰু 15 তাৰিখে ৰাতিপুৱা চলিব। এই ট্ৰেইনৰ ডিটেইলড টাইম টেবল আৰু লগতে বিভিন্ন ষ্টপেজৰ কথা আমাৰ সামাজিক মাধ্যমত অলৰেডি প্ৰকাশ কৰা হৈছে। উত্তৰ-পূব সীমান্ত ৰেলৱে সকলো পৰীক্ষাৰ্থীলৈ আশা কৰিছে যে এই ৰেলৱে সুবিধাৰ ফলত তেওঁলোকৰ লাভ হ'ব। সমগ্ৰ অসম জুৰি হ'বলগীয়া অহা 15 ছেপ্টেম্বৰ তাৰিখে ADRE গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ বাবে উত্তৰ-পূব সীমান্ত ৰেলৱে বিশেষ ট্ৰেইনৰ ব্যৱস্থা কৰিছে। ইয়াত মুঠতে 12খন স্পেচিয়েল ট্ৰেইন আৰু লগতে চলি থকা 2খন ট্ৰেইনক এক্সটেণ্ড কৰা হৈছে। এই 12খন স্পেচিয়েল ট্ৰেইনত আলিপুৰদুৱাৰৰ পৰা গুৱাহাটী, আলিপুৰদুৱাৰৰ পৰা বঙাইগাঁও, মৰিয়নিৰ পৰা নাৰেংগী, হৈবৰগাঁৱৰ পৰা গুৱাহাটী, কৰিমগঞ্জৰ পৰা শিলচৰলৈ 2খন গাড়ী, ডিব্ৰুগড়ৰ পৰা লিডো, জামিৰাৰ পৰা শিলচৰলৈ 4খন গাড়ী আৰু মুৰকং চেলেকৰ পৰা কামাখ্যালৈ 1খন গাড়ী দিয়া হৈছে। লগতে বৰ্তমান চলি থকা NJPৰ পৰা বঙাইগাঁৱৰ গাড়ীখন কামাখ্যালৈকে এক্সটেণ্ড কৰা হৈছে আৰু গুৱাহাটীৰ পৰা বঙাইগাঁৱৰ গাড়ীখন কোকৰাঝাৰলৈ এক্সটেণ্ড কৰা হৈছে। এই ট্ৰেইনবোৰ 14 তাৰিখ গধূলি আৰু 15 তাৰিখে ৰাতিপুৱা চলিব। এই ট্ৰেইনৰ ডিটেইলড টাইম টেবল আৰু লগতে বিভিন্ন ষ্টপেজৰ কথা আমাৰ সামাজিক মাধ্যমত অলৰেডি প্ৰকাশ কৰা হৈছে। উত্তৰ-পূব সীমান্ত ৰেলৱে সকলো পৰীক্ষাৰ্থীলৈ আশা কৰিছে যে এই ৰেলৱে সুবিধাৰ ফলত তেওঁলোকৰ লাভ